প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনালোক সকলোকে চালম। আহক আমি আজি ঈশ্বৰৰ বাক্যৰ পৰা ধ্যান কৰোঁ। গীতমালা 18। গীতমালা 18টো দীঘল গীত। কি হয় গীতমালা 18টো? আপুনি যদি ভালদৰে পৰীক্ষা কৰি চায় তেন্তে তাত 50টা পদ আমি দেখিবলৈ পাওঁ। আৰু তাৰ পাছত 78 নম্বৰ গীতটো এটা দীঘল গীত। গীতমালা 79 নম্বৰটো এটা দীঘল গীত। 119 নম্বৰ গীতটো এটা দীঘল গীত। 150টা গীতৰ ভিতৰত 4টা দীঘল গীত আছে। সেই 4টা দীঘল গীতৰ ভিতৰত এইটো এটা দীঘল গীত। 18 নম্বৰ গীত। এই 18 নম্বৰ গীতটোকেই বাইবেলৰ আৰু এখন স্থানত দেখিবলৈ পাব। সেয়া ক'ত আছে? চামুৱেলৰ দ্বিতীয় পুস্তক 22 নম্বৰ অধ্যায়। যি সময়ত জিহুৱাই দাউদক তেওঁৰ সকলো শত্ৰু আৰু চৌলৰ হাতৰ পৰা বচালে, সেই সময়ত তেওঁ জিহুৱাৰ কাৰণে এই গীতৰ পদসমূহ গাইছিল। গীতমালা 18ৰ দ্বিতীয়টো পদ। জিহুৱা মোৰ শিলা, মোৰ কোঠ আৰু মোৰ উদ্ধাৰকৰ্তা। তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁত আশ্ৰয় লৈছোঁ। তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ দুৰ্গস্বৰূপ। চামুৱেলৰ দ্বিতীয় পুস্তক 22 অধ্যায়ত আমি যি গীতটো দেখিলোঁ সেইটোকেই আমি ইয়াতো পাইছোঁ। এই গীতটোত হে মোৰ ঈশ্বৰ, হে মোৰ বল, মই তোমাক প্ৰেম কৰোঁ, এইদৰে সুন্দৰ পদেৰে সৈতে আৰম্ভ হৈছে। এই 50টা পদ আমি মনোযোগেৰে যদি ভাগ ভাগ কৰিলে 4টা প্ৰধান বিষয় আমি জানিব পাৰিম। ঈশ্বৰৰ আশ্ৰয় ল'লে, ঈশ্বৰৰ উপস্থিতিলৈ আহিলে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে ঈশ্বৰে কি কৰে জানেনে? সেই কথা দাউদে এই 18 নং গীতত লিখিছে। আমি ঈশ্বৰৰ উপস্থিতিলৈ আহোঁ প্ৰাৰ্থনা কৰিবলৈ। এইদৰে ঈশ্বৰৰ উপস্থিতিত আহি প্ৰাৰ্থনা কৰিলে ঈশ্বৰে কি কৰিব? এই 18 নং গীতৰ এই 50টা পদে আমাক কয়। আৰম্ভণিৰ পৰা 19 পদলৈকে আপুনি মনোযোগেৰে পঢ়িব। মই এতিয়া তাৰ সাৰাংশ কৈছোঁ। ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে ঈশ্বৰে ৰক্ষা কৰিব। প্ৰথম কি কৰিব? ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে ঈশ্বৰে ৰক্ষা কৰিব। এই বিষয়টো যদি আমি বুজি পাব লাগে তেন্তে 6 নম্বৰ পদটো আমি পঢ়িম। 6 নম্বৰ পদ। মই সংকটৰ কালত জিহুৱাৰ আগত কি লিখা আছে? প্ৰাৰ্থনা কৰিলোঁ। মোৰ সংকটৰ কালত মই জিহুৱা ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু মোৰ ঈশ্বৰৰ আগত কাটৰোক্তি কৰিলোঁ। প্ৰিয়সকল, এই গীতটোতো দাউদে নিজৰ প্ৰাৰ্থনাৰ জীৱনৰ বিষয়ে কৈছে। কি কৈছে? মই সংকটৰ কালত ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ। কোনোবা আছে নেকি আমাৰ মাজত সংকটত আছে, কষ্টত আছে, দুখ কষ্টৰ মাজেৰে পাৰ হৈ আছে? তেন্তে কি কৰিব? দাউদে তাৰ উপায় দি আছে। মই সংকটৰ মাজেৰে গ'লোঁ, কষ্টৰ মাজেৰে গ'লোঁ, প্ৰাণহানিৰ বিপদৰ মাজেৰে গ'লোঁ। মোৰ সম্বন্ধীয় লোকসকলেই মোক মাৰিবলৈ বিচাৰিছে। যিসকলৰ মই সহায় কৰিলোঁ, যিসকলে সহায় পালে তেওঁলোকেই মোক মাৰিবলৈ চেষ্টা কৰি আছে। যিসকলৰ মই সহায় হৈ আছিলোঁ, যিসকলৰ হৈ মই থিয় দিলোঁ, যিসকলৰ পক্ষে মই থিয় হৈ তেওঁলোকক মই বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ, তেওঁলোকেই মোৰ কাৰণে গাঁত খান্দি আছে। সংকট আহি গ'ল। যিসকলক মই সহায় কৰিলোঁ তেওঁলোকেই মোৰ শত্ৰু হৈ গৈছে। মই যিসকলৰ পক্ষে থিয় হৈ সংঘৰ্ষ কৰিলোঁ তেওঁলোকে এতিয়া মোৰ সৈতে সংঘৰ্ষ কৰি আছে। যিসকলৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে মই নিজৰ প্ৰাণ পৰ্যন্ত বিপদত পেলাইছিলোঁ, তেওঁলোকৰ প্ৰাণ ৰক্ষা পোৱাৰ পাছত এতিয়া তেওঁলোকে মোৰেই প্ৰাণ ল'বৰ বাবে খেদি ফুৰিছে। মই বহুতো বিপদৰ মাজেৰে গৈ আছোঁ। প্ৰিয়সকল, এটা সময়ত এগৰাকী গৃহিণীয়ে নিজৰ সন্তানক তলত ধাৰিত শুৱাই থৈ তেওঁৰ ঘৰত থকা ঘৰচীয়া কুকুৰটো, সেই ঘৰচীয়া কুকুৰটোক ক'লে, সন্তানটোক ভালকৈ চাবি, মই খৰি লৰি আহি আছোঁ বুলি কৈ গুচি গ'ল। সেই ঘৰচীয়া কুকুৰটোৱে সন্তানটোক বৰ মৰম কৰিছিল। নাজানো কিয়, আপুনি মন কৰিছে চাগৈ, কুকুৰবোৰে সৰু ল'ৰা ছোৱালীক বৰ ভাল পায়। সেই সৰু সন্তানটোৰ কাষতেই কুকুৰটো বহি পৰিল।
কিছু সময় পাছত সেই গৃহিণীগৰাকীয়ে খৰি লুৰি ঘূৰি আহি থাকোঁতে এই কুকুৰটোৱে এটা ভয়ানক ঘটনা কৰিলে। তাৰ মুখত তেজ লাগি আছিল। সেই তেজৰ সৈতে মুখত লোৱা মাংস টুকুৰা চুবাই চুবাই বাহিৰলৈ ওলাল। গৃহিণীগৰাকীয়ে বুজি পাই গ'ল, এয়া কি কৰি পেলালে এই কুকুৰটোৱে, মোৰ ল'ৰাটোকেই মাৰি পেলালে। এই বুলি ভাবি তেওঁ যি খৰি আনিছিল তাৰে এটুকুৰা উলিয়াই বৰকৈ কোবালে। কুকুৰটো তাতেই মৰি থাকিল। কিন্তু ইয়াৰ মাজতে কুকুৰটো মাৰিবলৈ এৰি তাই মোৰ ল'ৰাটো কেনে আছে বুলি চাওঁগৈ বুলি দৌৰি গৈ দেখিলে ল'ৰাটো ভালে আছে। সেই ল'ৰাটোৰ কাষত ডাঙৰ এটা কোব্ৰা সাপ টুকুৰা টুকুৰ হৈ পৰি আছিল। গৃহিণীগৰাকীয়ে দৌৰি আহি বাহিৰলৈ আহি দেখিলে কুকুৰটো ইতিমধ্যে মৰিল। মৰিল বুলি ক'ব নে মাৰি পেলালে বুলি ক'ব? মাৰি পেলালে প্ৰিয়সকল। সেই কুকুৰটোৱে নিজৰ প্ৰাণ বিপদত পেলাই হ'লেও ল'ৰাটো বচালে। নিজৰ প্ৰাণকেই বিপদত পেলাই সেই সন্তানটোক ৰক্ষা কৰা কুকুৰটোক কোনে মাৰিলে? সেই কুকুৰটোৱে যাৰ মংগল কৰিলে আৰু যাৰ জীৱনত কেতিয়াও শেষ নোহোৱা দুখটো আহিবলৈ নিদিলে, সেই কুকুৰটোকেই গৃহিণীয়ে মাৰি পেলালে। প্ৰিয় ভাইসকল আৰু ভনীসকল, ঠিক এইদৰেই দাউদৰ জীৱনতো ঘটিল। ইছৰাইলৰ লোকসকলে নিজৰ শত্ৰু পলেষ্টিয়াবিলাকৰ সন্মুখত যেতিয়া বন্দী হ'বলৈ গৈ আছিল, গলিয়াথৰ প্ৰত্যাহ্বান শুনি সকলোৱে কঁপি কঁপি ভয় কৰি আছিল, কঁপি আছিল। কিছু সময় পাৰ হোৱাৰ পাছত গলিয়াথৰ সেনাই হঠাতে আহি তেওঁলোকক হৰাই তেওঁলোকক দাহ কৰি লৈ যাবলগীয়া আছে। তেনেকুৱা সময়ত চৌলৰ দাউদ সহায় হৈ উঠিল। মহাৰাজ, মই যাম, মই প্ৰাণপণ কৰিম, আপোনাৰ সন্মান ৰক্ষা কৰিম, আপোনাৰ পদবীক ৰক্ষা কৰিম, আপোনাৰ শাসন ৰক্ষা কৰিম। এই বুলি দাউদ গ'ল। প্ৰিয়সকল, নিজৰ প্ৰাণ বিপদত পেলাই গলিয়াথৰ দৰে শত্ৰুক বধ কৰি চৌলক, চৌলৰ শাসনক, চৌলৰ প্ৰজাক সেইদিনা দাউদে ৰক্ষা কৰিছিল। সেই দাউদক চৌলে কি কৰিবলৈ বিচাৰিছে? মাৰিবলৈ বিচাৰিছে। যাৰ প্ৰাণ তেওঁ ৰক্ষা কৰিলে, তেওঁৰ প্ৰাণ ৰক্ষা কৰা হোৱাৰ পাছত যিজনে তেওঁৰ প্ৰাণ ৰক্ষা কৰিলে তেওঁকেই মৰাৰ কথা চিন্তা কৰাটো কিমান যে বেয়া কথা। আজি আমাৰ মাজত কোনোবা আছে নেকি যাৰ মই সহায় কৰিলোঁ, যাৰ মই মংগল কৰিলোঁ, যিজনক মই সহায় কৰিলোঁ, যাৰ মই সহায় হ'লোঁ, যিজন ব্যক্তিৰ বাবে আশীৰ্বাদদায়ক হ'লোঁ আৰু যাৰ প্ৰতি মই আত্মিকতা দেখুৱালোঁ, মৰম আৰু চেনেহ দেখুৱালোঁ, সেই ব্যক্তিজনেই আজি মোৰ প্ৰতি অমংগল কৰি আছে, বেয়া কৰি আছে। কি কৰিব লাগে? দাউদৰ অৱস্থা এনেকুৱা আছিল। তেওঁ সংকটৰ মাজেৰে পাৰ হৈ আছিল আৰু সেই সংকটৰ কাৰণ কোন জানেনে? তেওঁ যাক বচালে তেওঁৱেই। সেই কষ্টৰ কাৰণ কোন বুলি যদি কোৱা হয়, তেওঁ যাক প্ৰেম কৰিলে তেওঁৱেই, তেওঁ যাৰ সহায় হ'ল তেওঁৱেই, যাক সহায় কৰিলে তেওঁৱেই, যাক সহযোগ দিলে তেওঁৱেই, যিজনে নিজৰ জীয়েকক দিলে তেওঁৱেই দাউদক মাৰিবলৈ চেষ্টা কৰি আছে। সংকট আহি গ'ল। আজি আমাৰ মাজৰ কোনোবাই সেই অৱস্থাৰ মাজেৰে গৈ আছে নেকি? যিজন ব্যক্তিক মই চাকৰি দিলোঁ, সেইজনেই আজি মোৰ চাকৰিটো খালে। যিজনক মই আৰ্থিকভাৱে সহায় কৰিলোঁ, সেইজন ব্যক্তিয়েই আজি মোক ধাৰত পেলালে। যাৰ পৰিয়াল গঢ়িব লাগে, যাৰ পৰিয়াল স্থিৰ হ'ব লাগে, এই বুলি ভাবি যাৰ সহায় কৰিলোঁ, তেওঁলোকেই আজি মোৰ পৰিয়াল নাশ হোৱাৰ কাৰণ হৈ উঠিল। যিসকলক মই ঈশ্বৰৰ সহভাগিতালৈ লৈ আহিলোঁ, তেওঁলোকেই আজি মোক ঈশ্বৰৰ সহভাগিতালৈ আহিবলৈ দিয়া নাই। ঈশ্বৰৰ পৰা দূৰ কৰি আছে, পৰিচৰ্যাৰ পৰা দূৰ কৰি আছে, সেৱা কাৰ্যৰ পৰা দূৰ কৰি আছে। প্ৰিয়সকল, আপোনাৰ সমস্যা বৰ বিচিত্ৰ, বৰ অদ্ভুত। আজি আপুনি যি সংকটৰ মাজেৰে গৈ আছে, বহু হাজাৰ বছৰ আগতে, সঠিককৈ ক'বলৈ হ'লে ৩,০০০ বছৰ আগতে দাউদ এনেকুৱা সংকটৰ মাজেৰেই গ'ল। কিন্তু দাউদ যেতিয়া এই সংকটৰ মাজেৰে, বিপদৰ মাজেৰে, কষ্টৰ মাজেৰে, সমস্যাৰ মাজেৰে, ব্যাকুলতাৰ মাজেৰে পাৰ হ'ল, আত্মহত্যা নকৰিলে। ক'ত আছে এই চিলিং ফেন? চিলিং ফেনলৈ চালে বুলি ক'ব নেকি? ক'ত আছে সমুদ্ৰ? চাইছিল বুলি ক'ব? ক'ত আছে ৰেল আলি? নহয় প্ৰিয়সকল, সংকটৰ মাজেৰে পাৰ হোৱাৰ সময়ত বাইবেলত এটা সুন্দৰ কথা আছে।
সংকটৰ সময়ত, কষ্টৰ সময়ত যদি তুমি সাহস নকৰা, কি হয়? তাৰ মানে তোমাৰ শক্তি বৰ কম। সংকট আহিলে, বিপদ আহিলে আপুনি যদি সাহস হেৰুৱাই পেলায় তেন্তে আপোনাৰ শক্তি কম। মোৰ আৰু আপোনাৰ শক্তি কম আছে, কিন্তু যিজন ঈশ্বৰত আমি বিশ্বাস কৰোঁ তেওঁ সকলোবোৰ সম্ভৱ কৰিবৰ বাবে শক্তিশালী। সেইকাৰণে যদি আপোনাৰ দ্বাৰাই হোৱা নাই, প্ৰায়ে আমি এই কথা কৈ থাকোঁ, মোৰ দ্বাৰাই হোৱা নাই ভাই। কি? মোৰ দ্বাৰাই হৈ উঠা নাই। তাৰ মানে অৰ্থ কি? আহাৰ বনোৱাৰ কথা কোৱা নাই ভনীসকল। এইদৰে ভাবিছে নেকি? ব্ৰাদাৰ্ছ, মোৰ দ্বাৰা হোৱা নাই তাৰ অৰ্থ কি? মই কৰিব পৰা নাই, ইমানেইতো। মোৰ দ্বাৰা হৈ উঠা নাই। আই এম হেল্পলেছ। মোৰ দ্বাৰাই হোৱা নাই। এই কথা আমি কেতিয়া কওঁ? সকলো চেষ্টা কৰাৰ পাছতো, বহুতো চেষ্টা কৰাৰ পাছতো যেতিয়া আপোনাৰ দ্বাৰা হৈ নুঠে, সেয়া যি বিষয়ে নহওক। আজি আমাৰ মাজত এনে লোক নাইনে বাৰু? সকলো চেষ্টা কৰিলে তথাপিও মোৰ দ্বাৰাই হোৱা নাই। এতিয়া মোৰ দ্বাৰাই হোৱা নাই, হৈ উঠা নাই। য়েছ, প্ৰায়েই দুষ্ট স্বামীৰ সৈতে গৃহস্থালী কৰাটো বহুতো ভনীসকলৰ কষ্ট হয়। সেইকাৰণে যিয়ে তেওঁক প্ৰেম কৰে, যিয়ে বুজি পায়, তেওঁলোকৰ শুভাকাংক্ষী আৰু যদি আত্মিক নিজৰ দুখৰ কথা তেওঁলোকক কৈ এই বুলি কয়, সেয়া কি? বৌ, মোৰ দ্বাৰাই আৰু হোৱা নাই। বাইদেউ, মোৰ দ্বাৰাই আৰু নহ'ব। এই মানুহজনক সহ্য কৰাটো আৰু মোৰ দ্বাৰাই নহ'ব। এই মানুহজনৰ সৈতে গৃহস্থালী কৰাটো মোৰ দ্বাৰাই নহ'ব। আজি এনেকুৱা পৰিস্থিতিৰ মাজেৰে কোনোবা গৈ আছে নেকি? আৰু প্ৰায়েই সন্তানবিলাকৰ দ্বাৰা কৰা হোৱা দুষ্টতা, সন্তানবিলাকৰ দ্বাৰা কৰা হোৱা বদমাচিবোৰ, সন্তানবিলাকৰ দ্বাৰা হোৱা অপমান, সন্তানৰ দ্বাৰা হ'ব পৰা চিন্তাবোৰ, এইবোৰ সকলো একেলগে আহি ওপৰত পৰিলে মোৰ দ্বাৰাই হৈ উঠা নাই। কি হৈ উঠা নাই? সন্তানকেইটা কেনেকৈ পালিম? মোৰ দ্বাৰাই হোৱা নাই। সকলো চেষ্টা কৰাৰ পাছতো, সকলো ফালৰ পৰা এজন ভাল পিতৃ, এজন ভাল মাতৃ হিচাপে মোৰ চেষ্টা মই কৰাৰ পাছতো নাজানো কিয় মোৰ ছোৱালীজনী মোৰ একেবাৰে বাধ্য নহয়। মোৰ ল'ৰাই মোৰ কথা নাই শুনা। মোৰ পৰিয়ালটো গঢ়িম বুলি ভাবি, মোৰ স্বামীৰ কাৰণে এজন ভাল পত্নী, পত্নীৰ কাৰণে এজন ভাল স্বামী হৈ থাকিম বুলি ভাবি সকলো ফালৰ পৰা চেষ্টা কৰি আছোঁ, কিন্তু নাজানো তথাপিও কিয় পৰিয়ালটো গঢ়ি তোলা মোৰ দ্বাৰা হৈ উঠা নাই। মোৰ দ্বাৰাই হৈ উঠা নাই। এনেকুৱা অৱস্থাৰ মাজেৰে কোনোবা গৈ আছে নেকি? অনুগ্ৰহ কৰি শুনক, দাউদৰ অৱস্থাও এয়াই আছিল। তেওঁৰ দ্বাৰাইও হোৱা নাছিল, দাউদৰ দ্বাৰাইও হৈ উঠা নাছিল। কেনেকৈ মই এই মানুহজনৰ পৰা ৰক্ষা পাব পাৰোঁ? কেনেকৈ এই ব্যক্তিজনক মই সহিব পাৰোঁ? বাস্তৱিকতে দাউদৰ অৱস্থা দাউদৰ দ্বাৰা হোৱা নাই এনে অৱস্থা নহয়, কিন্তু তেওঁ কৰিব নোৱাৰা বিধৰ অৱস্থা। সেয়া হৈছিল চৌলক মাৰাটো দাউদৰ কাৰণে টান নাছিল, কিন্তু সেয়া এনেকুৱা কাম যিটো তেওঁ নকৰে। আপোনাৰ স্বামীক এৰি দিয়াটো এয়া আপোনাৰ কাৰণে টান বুলি ক'বনে ভনী? আপোনাৰ স্বামীয়ে দিয়া কষ্টবোৰ সহ্য কৰিব নোৱাৰি তেওঁক এৰি দিয়াটো আপোনাৰ কাৰণে টান নেকি? আপুনি নোৱাৰিব নেকি? টান নেকি? নহয়, আপুনি এৰিব পাৰে, সেয়া আপুনি কৰিব পাৰে, কিন্তু তেনে কাম কৰিব নালাগে। আপোনাৰ পত্নীক এৰাটো আপোনাৰ বাবে টান নেকি? চাই থাকিল, সহি থাকিল আৰু এতিয়া আপোনাক লাগিছে যে মই সহিব আৰু নোৱাৰোঁ। বিবাহ বিচ্ছেদ কৰাটো টান বুলি ক'ব নেকি? সেয়া আপোনাৰ দ্বাৰাই নহ'ব নেকি? বৰ সহজ প্ৰিয়সকল, কিন্তু সেয়া কৰিব নালাগে। সেয়া তেনেকুৱা কাম। চৌলক বধ কৰাটো দাউদৰ বাবে টান নাছিল, বহুত সহজ আছিল, কিন্তু তেওঁ কৰিব নোৱাৰে। চৌলক অভিষেক কৰা হৈছিল, অভিষিক্তজনক মই মাৰিব নালাগে, এই কাম মই কৰিব নালাগে। তেওঁ নিজৰ শৰীৰৰ অধীন নহ'ল, নিজৰ আত্মিকতাৰ অধীন হ'ল। সেইকাৰণে তেওঁ কি কৰিলে জানেনে? এফালে মইতো এওঁক মাৰিব পাৰোঁ, কিন্তু মাৰিব নালাগে। মই যাৰ প্ৰাণ ৰক্ষা কৰিলোঁ, সেই মানুহজনেই মোৰ প্ৰাণ ল'ব বিচাৰিছে। প্ৰভু, মোৰ দ্বাৰাই হৈ উঠা নাই। এই মানুহজনৰ মানসিকতা কেনেকুৱা মই অকণো বুজিব পৰা নাই।
মই একো অপৰাধ কৰা নাই, একো ভুল কৰা নাই, মোকনো কিয় মাৰিবলৈ বিচাৰিছে? তেওঁ মোক কিয় হত্যা কৰিব বিচাৰিছে? তেওঁৰ সিংহাসনৰ প্ৰতি লালসা মোৰ নাই। তেওঁৰ সিংহাসনৰ পৰা মই তেওঁক আঁতৰাই মই সেই সিংহাসনত বহিম এই চেষ্টা মই কৰা নাই। তথাপিও তেওঁ মোক মাৰিব বিচাৰে। মই নোৱাৰা হৈছোঁ পিতৃ। এয়া আছিল অৱস্থা। তেওঁ কি কৰিলে? তেওঁৰ দ্বাৰাই নোহোৱা বিধৰ অৱস্থাত, মোৰ দ্বাৰাই হোৱা নাই প্ৰভু, এনেকুৱা অৱস্থাত কি কৈছে? 6 পদৰ আগফালে চাওঁ আহক। মই সংকটৰ কালত, মোৰ কষ্টৰ কালত, এনেকুৱা অৱস্থা যেতিয়া তেওঁৰ দ্বাৰাই হৈ উঠা নাই, কি কৰিলে? জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। আপুনিও ইয়াক কৰিব লাগে। মোৰ বাইদেউক ফোন কৰিছোঁ, নহয়? হয় নেকি? মোৰ মাক ফোন কৰিছিলোঁ, হয় নেকি? উকিলক ফোন কৰিছিলোঁ, পুলিচ ষ্টেচনত ফোন কৰিছিলোঁ, হয় নেকি? এইবোৰ তাৰ সমাধান নহয়। দাউদে কৈছে, মই সংকটৰ কালত জিহুৱাৰ আগত কি কৈছে? প্ৰাৰ্থনা কৰিলোঁ আৰু মোৰ ঈশ্বৰৰ আগত কাটৰোক্তি কৰিলোঁ। ক'ৰ পৰা তেওঁ প্ৰাৰ্থনা কৰিলে? তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে। মোৰ মাত শুনিলে। ঈশ্বৰে যদি মন্দিৰত মাত শুনিলে, ভক্ত ক'ত আছে? ঘৰত। ডাঙৰকৈ কওক, মন্দিৰত। সংকট আহিল। দাউদে কি কৰিলে জানেনে? মন্দিৰলৈ আহিল। মন্দিৰত মোৰ ঈশ্বৰৰ আগত মই কাটৰোক্তি কৰিলোঁ। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ মন্দিৰলৈ আহি কাটৰোক্তি কৰাটো বৰ আৱশ্যকীয় কাম। প্ৰিয়সকল, বহু সময়ৰ পৰা সেই গৃহিণীগৰাকীৰ সন্তান নাছিল। বহু বছৰৰ পৰা সেই গৃহিণীগৰাকীৰ সন্তান যেতিয়া নাছিল, তেওঁ সন্তানহীনতাৰ এই দুখ সহ্য কৰিব নোৱাৰি আহি কান্দিলে। কলৈ আহি কান্দিছিল? তেওঁৰ মাকৰ ঘৰলৈ গৈ কান্দিলে। মাকৰ ঘৰলৈ গৈ কান্দিলে। চুবুৰীয়াৰ ঘৰলৈ গৈ কান্দিলে। এনেকুৱা লোক আমাৰ মাজত আছে প্ৰিয়সকল। এওঁ কলৈ গৈ কান্দিলে কওক? আচলতে তেওঁ কোন কওক? হান্না। বাজি হয়, এই কথা সহ্য কৰিব নোৱাৰি হান্নাই স্বামীকটো ক'ব পাৰে, মোৰ মন নাই মন্দিৰলৈ যাবৰ কাৰণে, আপুনিয়ে যাওক। কিয়? ঈশ্বৰ মন্দিৰতহে থাকে নেকি? ঘৰত নাথাকে? মই ইয়াতেই প্ৰাৰ্থনা কৰিব নোৱাৰোঁ নেকি? আপুনি যাওক মন্দিৰলৈ, এইদৰে কৈছিল নেকি? নহয় প্ৰিয়সকল, যেতিয়া তেওঁৰ জীৱনত সমাধান নোহোৱা সমস্যা আছিল, সেই সমাধানহীন সমস্যাৰ কাৰণে তেওঁ যেতিয়া বহুত বেদনাৰ মাজেৰে পাৰ হৈ আছিল, দুখত যেতিয়া তেওঁ কষ্ট পাই আছিল, তাই কি কৰিলে জানেনে? ঈশ্বৰৰ মন্দিৰলৈ গ'ল। চকু পানীৰে সৈতে কান্দিলে। পঢ়োঁ আহক। চামুৱেলৰ প্ৰথম পুস্তক 1 অধ্যায়ৰ 9 পদ। এদিন তেওঁবিলাকে চিলোত ভোজন পান কৰি এতালত হান্না উঠি থিয় হ'ল। সেই সময়ত জিহুৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলি পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল। মন্দিৰত তেওঁ কলৈ আহিল? মন্দিৰলৈ আহিল। এলি নামৰ পুৰোহিতজন তাত বহি আছিল। তাই মন্দিৰলৈ আহিল। কেনেকৈ আহিল বুলি লিখিছে? বৰকৈ ব্যাকুল হৈ আহিছিল। বৰ দুখেৰে আহিছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? ব্ৰাদাৰ, মই বৰ দুখেৰে আহিছোঁ, বৰ বেদনাৰে সৈতে আহিছোঁ, বৰ অপমানেৰে সৈতে আহিছোঁ, আঘাত পাই আহিছোঁ, কষ্ট পাই আহিছোঁ, নিসহায় অৱস্থাৰে সৈতে আহিছোঁ। কোনোবা আছে নেকি আমাৰ মাজত তেনেকুৱা? তেন্তে শুনক, সেইদিনা হান্নাই বৰ দুখী হৈ আহি আৰু জিহুৱাৰ মন্দিৰৰ কি? ক'ত? জিহুৱাৰ উপস্থিতিত। ঈশ্বৰৰ মন্দিৰ, জিহুৱাৰ নিবাস স্থান, সেয়া ঈশ্বৰৰ মন্দিৰ। তেওঁ মনতে ব্যাকুল হৈ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিবলৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। চিঞৰাটো বেলেগ কথা, চকু পানী টুকাটো বেলেগ কথা।
এই দুটাৰ মাজত পাৰ্থক্য আছে। চিঞৰাটো, চকু পানী টুকাটো ঈশ্বৰৰ মন্দিৰত কি কৰিব লাগে? চিঞৰিব লাগে নে ফেকুৰি ফেকুৰি কান্দিব লাগে? চিঞৰা লোকসকলক প্ৰায়েই আমি দেখিবলৈ পাওঁ। চিঞৰা লোকসকলক আমি দেখিছোঁ। অনুগ্ৰহ কৰি মন কৰিব, কিছুমানে তাক আত্মিকতা বুলি ভাবে আৰু কিছুমানে আত্মা বুলি ভাবে। কিন্তু হান্নাই ঈশ্বৰৰ আত্মা পোৱা আত্মিক মহিলা আছিল। সেইকাৰণে তাই ঈশ্বৰৰ উপস্থিতিত কি কৰিলে জানেনে? চকু পানী বোৱালে। ঈশ্বৰৰ মন্দিৰত যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিলে, ঈশ্বৰে তেওঁক এটা উত্তম পুত্ৰ হিচাপে চমুৱেলক দিলে। প্ৰিয় ভাই ভনীসকল, সংকট আহি গ'ল। দাউদে কি কৰিলে? ঈশ্বৰৰ মন্দিৰলৈ আহি প্ৰাৰ্থনা কৰিলে। হান্নাৰ জীৱনলৈ সংকট আহিল। তাই কি কৰিলে? ঈশ্বৰৰ মন্দিৰলৈ আহি প্ৰাৰ্থনা কৰিলে। তাৰ পাছত কি হ'ল? সিফালে চৌলৰ পৰা ঈশ্বৰে দাউদক বচালে, ইয়াত হান্নাক উপহাৰস্বৰূপে চামুৱেলক দিলে। তেওঁৱেই মোৰ ঈশ্বৰ, যি সংকটত আজি আপুনি আছে তাক দূৰ কৰি আজি আপোনাৰ প্ৰাৰ্থনা শুনি উত্তৰ দিবলৈ গৈ আছে। আহক একেলগে ঈশ্বৰৰ উপস্থিতিত আমি প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা ক'লে। আপোনাৰ অদ্ভুত বাৰ্তাৰ দ্বাৰা প্ৰতিজনকে দৰ্শন দিয়াৰ কাৰণে আপোনাৰ স্তুতি ধন্যবাদ কৰিছোঁ। পিতৃ, আপোনাৰ উপস্থিতিত হান্নাৰ নিচিনাকৈ ক্ৰন্দন কৰাসকলক দৰ্শন দিয়ক। পিতৃ, দাউদৰ নিচিনাকৈ ক্ৰন্দন কৰাসকলক এই সময়ত আপুনি দৰ্শন দি, হে মোৰ পিতৃ, আমাৰ সকলো সংকট, চিন্তা আৰু দুখৰ পৰা, বিপদৰ পৰা, বেমাৰৰ পৰা, আৰ্থিক অনাটনৰ পৰা মুক্ত কৰক পিতৃ, মুক্ত কৰক পিতৃ। আপোনাৰ বাহিৰে আমাৰ আৰু আন কোনো নাই পিতৃ। কৃপা কৰক পিতৃ, কৃপা কৰক। সন্তানৰ কাৰণে কষ্ট পাই থকা পিতৃ মাতৃসকল আছে। স্বামীৰ বিষয়ে, পত্নীৰ বিষয়ে কষ্ট পাই থকা তেনেকুৱা স্বামী আৰু পত্নী আছে। নিবনুৱা ভাই আৰু ভনীসকল আছে, বিবাহ নোহোৱাকৈ পিতৃ নিৰাশ আৰু হতাশ হৈ ডেকা ল'ৰা আছে। প্ৰতিজন যি যি সমস্যাত আছে পিতৃ, এই সময়ত প্ৰাৰ্থনা শুনক পিতৃ, শুনক পিতৃ, উত্তৰ দিয়ক। সেইদিনা দাউদে কৰা প্ৰাৰ্থনা শুনি দাউদক আপুনি মুক্ত কৰিলে। শত্ৰুৰ হাতৰ পৰা আপুনি মুক্ত কৰিলে। শত্ৰুৰ ভয় আৰু শংকাৰ পৰা আপুনি মুক্ত কৰিলে। শত্ৰুৰ ভয়ৰ কাৰণে অহা দুখ আৰু বেজাৰৰ পৰা আপুনি বচালে। পিতৃ, আজি আমি আপোনাৰ সন্তানসকলক দৰ্শন দিয়ক। শয়তানৰ সকলো পৰীক্ষাৰ পৰা আমাক মুক্ত কৰক। শয়তানে অনা প্ৰতিটো সংকটৰ পৰা আমাক বচাওক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।